বিগত কেইদিনমানৰ পৰা বজালীত নেৰানেপেৰা বান আৰু তাক লৈ আচলতে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজসকল। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বজালীৰ যি পুঠিমাৰীৰ কলৰগুৰি অঞ্চল আছে, এই কলৰগুৰি অঞ্চলত যি মথাউৰিটো আছিল, সেই মথাউৰিৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেও গৰাখহনীয়াৰ যি ৰূপ লৈছে, তাক লৈ ৰাইজসকল শংকিত হৈ পৰা পৰিলক্ষিত হৈছিল। আৰু বিধায়কগৰাকী উক্ত স্থানত উপস্থিত হোৱাৰ কাৰণে আমি বাৰম্বাৰ বাতৰি পৰিৱেশন কৰাও হৈছিল। আৰু ইতিমধ্যে যিহেতু উক্ত স্থানত বিধায়কগৰাকী উপস্থিত হৈছে, তেখেতৰ পৰা জানিব বিচাৰিম ৰাইজসকল শংকিত হৈ পৰিছে, আচলতে কি আহ্বান জনাব এতিয়া? আচলতে এইটো বানপানীৰ প্ৰকোপ নহয়, এইটো নতুন মাটিৰে মথাউৰিটো নিৰ্মাণ কৰা হৈছিল আৰু অলপ ৰেইন কাট হৈছে ক'ৰবাত। মই নিজেই গোটেই মথাউৰিটোৱে পৰিদৰ্শন কৰিলোঁ আৰু দেখিলোঁ ৰেইন কাটৰ অৱস্থা অলপ বেয়া। এতিয়া মই ইতিমধ্যে ফোন কৰিছোঁৱে ৰাতিপুৱা। আমাৰ মানুহখিনি ভাবি আছে এইটো ৱাটাৰ ৰিচোৰ্চে কৰিব, জলসম্পদ বিভাগে, কিন্তু এইটো বৰ্তমান PWD হেণ্ডঅভাৰ কৰা হৈছে। এই যিখিনি বনাইছে এইখিনি PWD বনাই আছে। আৰু জলসম্পদ বিভাগে এটা ভাল কাম এইবাৰ আমাৰ অসম চৰকাৰে পদক্ষেপ লৈছে, এইটো জিঅ' টিউব। এই টিউবটো বৰ শক্তিশালী আৰু এইটো এইবাৰ আমাৰ কিছু কাম কৰা হ'ল আৰু কিছু কাম আমাৰ ইতিমধ্যে নিদাৰ দ্বাৰা হ'ব। আমাৰ টেণ্ডাৰ হৈ গৈছে, অৱশ্যে টেণ্ডাৰ খুলিব পৰা নাছিল ইলেকশ্যন পৰিপ্ৰেক্ষিতত। 2-1 দিন আৰু এইখিনি কাম আৰু আৰম্ভ হ'ব। ইতিমধ্যে মই গোটেই এই প্ৰপ'জেলটো মই আমাৰ মুখ্যমন্ত্ৰী মহাশয়, আমাৰ জলসম্পদ মন্ত্ৰীক মই জ্ঞাত কৰিম। মথাউৰিটোত বালিৰে নিৰ্মাণ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আচলতে বালিৰে নহয়, এইটো মথাউৰিটো কি হ'ল, তেনেকৈ আজিকালি আলতীয়া মাটি পোৱাও নাযায়। তাৰোপৰি কি হ'ল, এই দিয়তে পলম হ'ল, হোৱাৰ পিছতে মানে বৰষুণ আহিল। অৱশ্যে এইটো যদি এই আহিন কাটি আঘোণ মাহত কৰিলে, তাৰপিছত বুন-চুন গাজিলে হলাক হৈ সেইখিনি সময় পোৱা নগ'ল। এতিয়া এইখিনি বেছি নাই, অলপ ৰিপেয়াৰিং, এই ৰিপেয়াৰিংখিনি কৰাৰ কাৰণে মই নিৰ্দেশ দিছোঁ। কেইদিনমানৰ ভিতৰত আচলতে কামখিনি সম্পূৰ্ণ হ'ব বুলি সোনকালে হ'ব লাগে। এতিয়া মই আজি ৰাইজে মোক অভিযোগ দিছিল, মই চালোঁ, এতিয়া মই ডিপাৰ্টমেণ্টৰ কথাটো ক'ম, খুব সোনকালে হ'ব লাগে। ৰাইজৰ অভিযোগৰ ভিত্তিতে আচলতে বিধায়ক ফণীধৰ তালুকদাৰে উক্ত স্থানত উপস্থিত হৈছে আৰু পৰিদৰ্শন কৰিছে। কম দিনৰ ভিতৰতে আচলতে উক্ত মথাউৰিটোৰ যিসমূহ অংশ ছিঙি গৈছে, সেই ছিঙি যোৱা অংশ মেৰামতি কৰি দিয়াৰ তেখেতে পূৰ্ণ প্ৰতিশ্ৰুতি দিয়ে।